বিটিসি নিৰ্বাচন আজি মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন আছিল। ভাৰতীয় জনতা পাৰ্টিৰ পক্ষৰ পৰা ওদালগুৰি জিলাৰ 7টা সমষ্টিত আমি আজি মনোনয়ন পত্ৰ দাখিল কৰোঁ। 7জন প্ৰাৰ্থীৰ লগত প্ৰায় 40 সহস্ৰাধিক আমাৰ সমৰ্থক শুভাকাংক্ষী দলৰ আত্মীয় কাৰ্যকৰ্তা শ্ৰদ্ধা ৰাইজ উপস্থিত থাকি আজি গোটেই মনোনয়ন পৰ্বটোক এক অনন্য মাত্ৰা প্ৰদান কৰে আৰু আমি ৰাইজৰ পাৰ ভগা উৎসাহ দেখাৰ পিছত আমি নিশ্চিত হৈছোঁ ওদালগুৰি জিলাৰ যি 7টা সমষ্টিত আমি প্ৰাৰ্থিত্ব প্ৰদান কৰিছোঁ। আটাইকেইটা সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ 7গৰাকী প্ৰাৰ্থীয়ে ব্যাপক ব্যৱধানত ৰাইজৰ আশীৰ্বাদেৰে জয়যুক্ত হ'বলৈ সক্ষম হ'ব। আপোনালোকে সকলোৱে গম পায়, যোৱাবাৰ আমি 2020 চনত 4টা সমষ্টিত ওদালগুৰি জিলাত জয়লাভ কৰিছিলোঁ। এইবাৰ 7ৰ ভিতৰত 7 আমি আটাইকেইটা সমষ্টিত দলটোৰ প্ৰাৰ্থীকেইগৰাকীক জয়যুক্ত কৰাবৰ বাবে সকলো ধৰণৰ যি চেষ্টা কৰিব লাগে, তাৰ কাৰণে নিৰ্বাচনী যি কৌশল অৱলম্বন কৰিব লাগে, সকলো কৌশল অৱলম্বন কৰিম। আচলতে ময়ো ইয়াত যোৱা বছৰ নমিনেশ্যন দিছিলোঁ লোকসভা নিৰ্বাচনত। মোৰ মনোনয়ন পৰ্বটো ইমান মানুহ হোৱা নাছিল, ইমান সমৰ্থক গোট খোৱা নাছিল। আজি 7টা সমষ্টিৰ প্ৰাৰ্থীৰ কাৰণে যিমান সমৰ্থক শুভাকাংক্ষী আৰু ভোটদাতা ৰাইজ আজি গোট খাইছে, এয়া ঐতিহাসিক আৰু ভাৰতীয় জনতা পাৰ্টি বা বিটিচি নিৰ্বাচনৰ ইতিহাসত এইটো এটা মানে সোণালী আখৰেৰে হয়তো লিখা থাকিব আগন্তুক দিনত। এইবাৰ বিটিআৰত বিজেপি চৰকাৰ, এইবাৰ বিটিচিত বিজেপি চৰকাৰ, বিজেপি চৰকাৰ আছেই। এইবাৰ আৰু শক্তিশালী ৰূপত আমি চৰকাৰত থাকিম আৰু চৰকাৰ গঠন কৰাত আমি প্ৰধান ভূমিকা গ্ৰহণ কৰিম বুলি আমি আশাবাদী। এই ক্ষেত্ৰত ৰাইজৰ আশীৰ্বাদ মূলধন আমাৰ। গতিকে ৰাইজে শান্তি উন্নয়নৰ স্বাৰ্থত এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু আমাৰ সকলোৰে শ্ৰদ্ধাৰ কৰ্মদক্ষ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আশীৰ্বাদ দিব আৰু আমাৰ ওপৰত ভোটাৰ ৰাইজে বা সৰ্বসাধাৰণ ৰাইজে আস্থা আৰু বিশ্বাস ব্যক্ত কৰি নিজৰ যি গণতান্ত্ৰিক অধিকাৰ ভোটাধিকাৰ সাব্যস্ত কৰিব। আৰু এইবাৰ আমি চেষ্টা কৰিম সৰ্বাধিক ভোট যাতে ৰাইজে প্ৰদান কৰিব পাৰে, অৰ্থাৎ পাৰ্চেণ্টেজ অফ পোল সেইটো যিমান পাৰোঁ সিমান বৃদ্ধি কৰাৰ কাৰণে আমাৰ দলৰ সৰ্বস্তৰৰ কাৰ্যকৰ্তাই বুথে বুথে গৈ পৰিয়ালে পৰিয়ালে গৈ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে আহ্বান জনাম। লগতে গণতন্ত্ৰৰ যি উৎসৱ, এই নিৰ্বাচন গণতন্ত্ৰৰ এক অন্যতম উৎসৱ, এই উৎসৱটোত যাতে উৎসাহ থাকে, উদ্দীপনা থাকে আৰু ইয়াত যাতে কোনো ধৰণৰ বেমেজালি নহয় আৰু শান্তি শৃংখলা যাতে অটুট থাকে, তাৰ বাবে আমি দায়বদ্ধতাৰে আমাৰ নিৰ্বাচনৰ যি প্ৰচাৰ হ'ব সেয়া ইতিবাচক প্ৰচাৰ, পজিটিভ কেম্পেইন আমি কৰিবৰ কাৰণে সাজু হৈছোঁ। 3টা সমষ্টিত প্ৰাৰ্থী ঘোষণা নকৰিলে এই 3টা সমষ্টি কিন্তু বিজেপিৰ যিসকল কৰ্মী আছে তেওঁলোক কিন্তু এটা কনফিউজন হৈ আছে, কাক সমৰ্থন কৰিব, কি বাৰ্তা দিব, অসন্তুষ্ট হৈ আছে তেওঁলোক। নিশ্চিতভাৱে 3 সমষ্টিত ৰৌতা, ধনশ্ৰী আৰু হৰিচিঙা 3টা সমষ্টিত বিজেপিৰ স্থিতি ভাল আছিলে, কিন্তু বিশেষ কিছু ৰাজনৈতিক দিশ আৰু কিছু ৰাজনৈতিক সমীকৰণৰ কাৰণে আমি 3টা সমষ্টিৰ প্ৰাৰ্থী দিব নোৱাৰিলোঁ। আত্মীয় দলীয় কাৰ্যকৰ্তাসকলৰ লগত আমি কথা বতৰাও পাতিছোঁ। মই ভাবোঁ আত্মীয় কাৰ্যকৰ্তাসকলে এই গোটেই কথাখিনি উপলব্ধি কৰিব, কাৰণ ইয়াৰ 5 মাহ বা 6 মাহ পিছতে আকৌ বিধানসভাৰ নিৰ্বাচন আহিব। সেই বিধানসভাৰ নিৰ্বাচনত এই কাৰ্যকৰ্তাসকলে নিশ্চয় বিধায়ক এজনৰ
কাৰণে আকৌ কাম কৰিব লাগিব আৰু নিশ্চিতভাৱে আমাৰ এটা পৰিয়াল অলপ হয়তো কাৰ্যকৰ্তাসকলৰ মনত দুখ থাকিব সেই দুখটো আমি কি ধৰণে এড্ৰেছ কৰোঁ তাৰো আমি চিন্তা চৰ্চা কৰি আছোঁ আৰু চৰকাৰ গঠনৰ পিছত আমাৰ যেনেকৈ পাঁচনৈ চেৰফাঙত আমাৰ MCLA জয়ী হোৱাৰ পিছত যি কাম কৰিব বা মুদৈবৰীত আমাৰ MCLA জয়ী হোৱাৰ পিছত যি কাম কৰিব একেধৰণে আমি পাঁচনৈ চেৰফাঙৰ দৰে বা মুদৈবৰীৰ দৰে ৰৌতা হওক ধনচিৰি হওক আৰু হৰিচিঙাই হওক তাতো আমি ৰাইজৰ হৈ সমানে আমি কাম কৰিবৰ কাৰণে আমি সংকল্প লৈছোঁ হয় আজি মনোনয়ন পত্ৰ দাখিল কৰাৰ আগমুহূৰ্তত যি আমি দলীয় সভা এটা অনুষ্ঠিত কৰিছিলোঁ তাতে আজি মানে মৰ্নিং শ্ব'জ দ্য ডে এইটো প্ৰমাণ কৰিলোঁ আমি জনসমুদ্ৰ হ'ল আপোনালোকে দেখা পালে এইখিনি আমাৰ অকল কাৰ্যকৰ্তাহে আছিলে আমি কাৰ্যকৰ্তাসকলক লৈ পেলাই আহিছিলোঁ আজি আৰু সফলভাৱে সকলোৱে আমি মনোনয়ন দাখিল কৰিলোঁ আজি আৰু স্ক্ৰুটিনি আছে 4 তাৰিখে তাৰপিছত আমি ধুনীয়াকৈ ফিল্ডত লাগি যাওঁ আৰু অলপ আগতেই আমাৰ মাননীয় প্ৰদেশৰ সভাপতি ডাঙৰীয়া দিলীপ শইকীয়া ডাঙৰীয়াই কৈ দিলে যে 7টাৰ ভিতৰত 7টাই আমি আজি আসন আছে এইটো আমি দখল কৰিবলৈ সক্ষম হ'ম আৰু আপোনালোকে গম পায় যে বিজেপিৰ যি পলিচি এইটো এনেই মানে কেণ্ডিডেটৰ প্ৰক্ষেপ কৰা নহয় বহুত কেলকুলেশ্যন থাকে বহুত ছাৰ্ভে থাকে এইবিলাক কৰি কৰা হয় আৰু য'ত 100% চিয়ৰিটি থাকে সেনেকাতে কৰা হয় তো আমি এইবাৰ ওদালগুৰিৰ পৰাই 7টা ইলেক্টেড বিজেপিৰ ফালৰ পৰা আমি প্ৰতিনিধি পাই যাম বহুতে শংকাত আছিলে বহুত ক্ষেত্ৰত লৈ ফালে আৰু এনেকৈ থাকেই চব দলতে থাকে বা বিভিন্ন ঠাইত থাকিব এইটো কমন বস্তু হয় তাৰপিছত ইমান মানে যন্ত্ৰণা কি কয় এইটো জল্পনা কল্পনা এইবিলাক ক্ৰছ কৰি পেলাই যেতিয়া অহা হ'ল তেতিয়া মানে সকলোৱে এইটো সময়ত মানে চেণ্টিমেণ্টেল হৈ গৈছিলে কাৰ্যকৰ্তাসকল হওক ৰাইজসকল হওক যে ইমান বাধা অতিক্ৰম কৰি মানে অৱশেষত আহিয়ে গ'ল সেই বস্তুটো বেছি মানে পাব্লিকে সেইটো বেছিকৈ মানে মোক ধন্যবাদ জনাইছে যে আপুনি যুঁজি মেলি কিবা কৰিও পুনৰবাৰ আমাৰ মাজত ঘূৰি আহিলে মেইন ইছ্যু মানে আপোনালোকে জানেই যে যোৱাবাৰৰ পৰাই মই মানৱ সম্পদ ভৱিষ্যত প্ৰজন্মবিলাকৰ কাৰণে কাম কৰি আছোঁ কিয়নো বেলেগ কোনোবা প্ৰতিনিধি আহিলেও ৰাস্তা ঘাটটো হ'বই কিন্তু আউট অফ যোনটো চিলেবাছ বুলি কয় অসম 360 খবৰ যি সদায় আপোনাৰ লগত থাকে।